নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ আমি গাঁৱত সাৰ্ভে কৰিব। ঘটনা হ'ল যিসকলৰ চৰকাৰী ঘৰ পোৱা নাই এওঁলোকৰ ঘৰে ঘৰে গৈ আমি সাৰ্ভে কৰি আছোঁ। আমাৰ সাপকাটা ভিচিচি টিম লগতে গাঁও চকী বুলি বাইদেউসকল আছে, এওঁলোকৰ লগতে সাৰ্ভে কৰি আছোঁ। তো আমাৰ গাঁৱতে কৰিছোঁ, যিহেতু আমাৰ গাঁৱে হয়। তো আমি গোটেইখিনি একেলগে গৈ আছোঁ, সাৰ্ভে কৰিছোঁ মানুহৰ ঘৰে ঘৰে গৈ। আপোনালোকে ভিডিঅ'খন চাওক। বৰ্তমানে যে বাইদেৱে অনলাইন ফটো মাৰিব সেই ব্যক্তিজনৰ ঘৰত আহিছোঁ, আৰু ঘৰখনো চাওক। যিসকলৰ ঘৰত আহিছোঁ এওঁলোকৰ ঘৰখনো চাওক, কাৰণ হয়তো পিছত ক'ব যে যিসকলে ঘৰ মানে পকা ঘৰ আছে বা গাড়ী আছে এওঁলোকৰো মানে ফটো মাৰিছে বা সাৰ্ভে কৰিছে। তো একো নহয়, আমাৰ গাঁৱত মানে বহুত দুখীয়া মানুহ আছে, সকলোৰে ঘৰে ঘৰে গৈ আমি সাৰ্ভে কৰি আছোঁ। আপোনালোকে পূৰা ভিডিঅ' সহকাৰে আমি দেখুৱাই আছোঁ। আৰু বাইদেউসকলে বহি লিখি আছে, চাওক কিবা কিবি ফিল আপ কৰি আছে। দুজন বাইদেউ আছে। আৰু আমি আমাৰ গাঁৱতে বৰ্তমান 2 নং মাটিপৰাতে কৰি আছোঁ। আৰু আপোনালোকৰ ফালে এনেকুৱা সাৰ্ভে চলি আছেনে নাই মোৰ ভিডিঅ'ৰ কমেণ্টত জনাব। আৰু ভিডিঅ'খন মই বনাই আছোঁ, আপোনালোকক কেনে লাগিল। এইজনে হ'ল আমাৰ চেয়াৰমেন বাইদেউ, আমাৰ সাপকাটা ভিচিচিৰ। তো কমেণ্টত জনাব বাৰু, আৰু ভিডিঅ'খন লাইক কৰিব, শ্বেয়াৰ কৰিব। কিছুমানে ভাবে হয়তো যে আমি চৰকাৰী ঘৰ অনুদান পোৱা নাই, কাৰণ আৰু কিছুমানে ভাবে যে যিসকলে ঘৰ আছে এওঁলোকে ঘৰ পায়। তেনেকুৱা কোনো কথা নহয়, কাৰণ আইডিহে থাকিব লাগিব। আজি যদি আমাৰ ঘৰত যদি কোনো ঘৰ পোৱাৰ কাৰণে আইডি যদি নাথাকে তেনেহ'লে আমি কেনেকৈ পাম। তো সেইটো কথা হ'ল। তো লাহে লাহে ৰাতিও হৈ গ'ল, আমি ৰাতিও হৈ আছে, এতিয়াও মানে সাৰ্ভে চলি আছে আমাৰ গাঁৱত। আৰু কি ক'ম, আৰু যিহেতু সাৰ্ভে কৰিবই লাগিব, বা সাৰ্ভে কৰা বাইদেউসকলেও বহুত মানে কষ্ট কৰিলে। আৰু চাওক, আমি যিহেতু আমাৰ গাঁৱত আমাৰ হিন্দু মানুহ গোটেইখিনি সন্ধিয়া হ'লে চাকিবোৰ জ্বলাই, আৰু গোটেই ঘৰতে লাইটৰ পোহৰ আপোনালোকে চাওক, ধুনীয়াকৈ দেখুৱাই আছোঁ। আৰু বেছি সময় নাথাকোঁ, বৰ্তমান বাজিলে 6টা বাজিল। 6টা বজাৰ সময়ত বহুত অন্ধকাৰে হৈ আছে। আৰু তো লাষ্ট আৰু এইকেইটা ঘৰে আছে, এইকেইটা ঘৰৰ পিছত আৰু বাকী আৰু সাৰ্ভে নকৰোঁ। তো বন্ধুসকল, আপোনালোকৰ গাঁৱত সাৰ্ভে হৈ আছে নে কমেণ্টত জনাব। আৰু ভিডিঅ'খন কেনেকুৱা পালে কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিৰ কাৰণে বাই বাই বন্ধুসকল, লগ পাই আছোঁ আৰু বেলেগ এখন ভিডিঅ'ত।